আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ 9 জুনত দেশত তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে গ্ৰহণ কৰিব শপত ইতিমধ্যে তাক লৈ চলিছে ব্যাপক তৎপৰতা শেহতীয়াকৈ চৰকাৰ গঠনৰ পূৰ্বে এতিয়া দপ্তৰ বিতৰণ সন্দৰ্ভতো চলিছে আলোচনা শেহতীয়া তথ্য অনুসৰি হয়তো কৰ্তন হ'ব পাৰে কেইবাগৰাকীও মন্ত্ৰীৰ মন্ত্ৰিত্ব এই বিষয় সন্দৰ্ভত জনা যাম সবিশেষ 9 জুনৰ চৰকাৰ গঠনৰে শপত ল'ব এনডিএ চৰকাৰে দপ্তৰ বিতৰণ সন্দৰ্ভত চলিছে আলোচনা কৰ্তন হ'ব পাৰে পূৰ্বৰ কেইবাগৰাকীও মন্ত্ৰীৰ মন্ত্ৰিত্ব সহযোগী জেডিইউ আৰু টিডিপিয়ে বিচাৰিছে কেইবাটাও দপ্তৰ বিত্ত বিভাগ গৃহ বিভাগ আৰু প্ৰতিৰক্ষা বিভাগ এৰি নিদিয়ে বিজেপিয়ে জেডিইউ প্ৰধান নীতিশ কুমাৰে বিচাৰিছে ৰেল বিভাগ আনহাতে শিক্ষা স্বাস্থ্য আৰু পথ পৰিবহনৰ বিভাগ বিচাৰিছে টিডিপিয়ে এলএছজি চিৰাগ পাছৱানেও দাবী কৰিছে ইতিমধ্যে ৰেল বিভাগ আৰু আমি যেহেতু জনাইছো যে 9 জুনত ইতিমধ্যে চৰকাৰ গঠনৰে পুনৰ শপত গ্ৰহণ কৰিব এনডিএ চৰকাৰে আৰু তাক লৈ এতিয়া ব্যাপক তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এনডিএ যি মিত্ৰজোঁট আছে সেই এনডিএ মিত্ৰজোঁটে ইতিমধ্যে শুকুৰবাৰৰ দিনটোত ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিলে আৰু সেই গুৰুত্বপূৰ্ণ বৈঠকখনত তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰিছে আগন্তুক নিৰ্বাচন সন্দৰ্ভত বা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি এতিয়া দপ্তৰ সন্দৰ্ভতো এতিয়া বিভিন্ন পৰ্যালোচনা চলা দেখিবলৈ পোৱা গৈছে আগন্তুক যেহেতু 9 জুনত এনডিএ মিত্ৰজোঁট আছে সেই এনডিএ মিত্ৰজোঁটে যেহেতু শপত গ্ৰহণ কৰিব আৰু এইবাৰ কিং মেকাৰ হিচাপে ঘোষণা কৰা হৈছে জেডিইউ আৰু টিডিপিক ইতিমধ্যে যি লোকসভা 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচনৰ ফলাফল যি ঘোষণা কৰা হ'ল সেই ফলাফলত ইতিমধ্যে টিডিপি আৰু জেডিইউ ইতিমধ্যে কিং মেকাৰ হিচাপে কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে শেহতীয়া তথ্য অনুসৰি সহযোগী জেডিইউ আৰু টিডিপিও বিচাৰিছে ইতিমধ্যে কেইবাটাও দপ্তৰৰ দায়িত্ব অৰ্থাৎ কেইবাটাও দপ্তৰৰ দায়িত্ব ইতিমধ্যে বিচৰা দেখিবলৈ পোৱা গৈছে টিডিপি আৰু জেডিইউৱে আৰু ইয়াৰ উপৰিও 9 জুনত যেহেতু চৰকাৰ গঠনৰ শপত ল'ব এনডিএ চৰকাৰে আৰু তাক লৈ এতিয়া ব্যাপক তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে 9 জুনত তৃতীয়বাৰৰ বাবে দেশৰ তৃতীয় প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু ইয়াৰ উপৰিও এনডিএ চৰকাৰেও তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ মাজতে এতিয়া কুচকাৱাজ চলিছে দপ্তৰ বিতৰণ সন্দৰ্ভত কাক কি দপ্তৰ বিতৰণ কৰা হ'ব বা কোন নেতা পালিতে কি দপ্তৰ ইতিমধ্যে দাবী কৰিছে তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও যিসকল যি জেডিইউ আৰু টিডিপি আছে সেই তেওঁলোকৰ যি প্ৰধান আছে চন্দ্ৰবাবু নাইডু বা নীতিশ কুমাৰে নহওক কিয় তেওঁলোকে বিশেষ দপ্তৰৰ কিছুমান দায়িত্ব বিচাৰিছে বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ জেডিইউ যিগৰাকী নেতা আছে নীতিশ কুমাৰে ইতিমধ্যে ৰেল বিভাগৰ দায়িত্ব ইতিমধ্যে তেওঁ দাবী কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও এলএছজিৰ চিৰাগ পাছৱানেও ইতিমধ্যে ৰেল বিভাগৰ দায়িত্ব দাবী কৰা তেওঁ দেখিবলৈ পোৱা গৈছে আৰু ইয়াক লৈ ইতিমধ্যে কুচকাৱাজ চলি থকা দেখিবলৈ পোৱা গৈছে কাক কি দপ্তৰ বিতৰণ কৰা হ'ব বা কাক কেনেধৰণৰ দপ্তৰ বিতৰণ কৰা হ'ব ইয়াক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে কিন্তু শেহতীয়া তথ্য অনুসৰি জানিব পৰা গৈছে যে বিত্ত বিভাগ গৃহ বিভাগ আৰু প্ৰতিৰক্ষা বিভাগ কোনো পধ্যে এৰি নিদিয়ে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিয়ে কোনো পধ্যে বিত্ত বিভাগ গৃহ বিভাগ আৰু প্ৰতিৰক্ষা বিভাগ এৰি নিদিয়ে বুলি ইতিমধ্যে স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও জেডিইউ প্ৰধান নীতিশ কুমাৰে যেহেতু আমি পূৰ্বতে জনাইছো ৰেল বিভাগৰ যি দায়িত্ব আছে সেই ৰেল বিভাগৰ দপ্তৰ তেওঁ বিচাৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰি শিক্ষা স্বাস্থ্য আৰু পথ পৰিবহনৰ বিভাগ বিচাৰিছে টিডিপিয়ে অৰ্থাৎ টিডিপিৰ যিগৰাকী প্ৰধান আছে চন্দ্ৰবাবু নাইডু সেই চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত যি টিডিপি দল আছে সেই টিডিপি দলে ইতিমধ্যে শিক্ষা স্বাস্থ্য আৰু পথ পৰিবহন বিভাগ ইতিমধ্যে বিচাৰিছে বুলি তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান ৰেল বিভাগ কাৰণ ৰেল বিভাগৰ বাবে দাবী কৰিছে দুজনকৈ নেতাই আৰু দ্বিতীয়জন নেতা হৈছে এলজেপিৰ চিৰাগ পাছৱানে ইতিমধ্যে দাবী কৰিছে ৰেল বিভাগ আৰু ইয়াৰ লগতে জেডিইউ যিগৰাকী নেতা আছে নীতিশ কুমাৰেও ইতিমধ্যে ৰেল বিভাগৰ
দপ্তৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আচলতে কোনগৰাকী নেতা কোনটো দপ্তৰ প্ৰদান কৰিব এতিয়া NDA চৰকাৰে তাক লৈ বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু 9 জুনত চৰকাৰ গঠনৰে পুনৰ শপত গ্ৰহণ কৰিব NDA চৰকাৰে আৰু দেশত তৃতীয়বাৰৰ বাবে ইতিমধ্যে NDA চৰকাৰে শপত গ্ৰহণ কৰিব আৰু দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু দেওবাৰে 7:15 শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এতিয়া সমগ্ৰ দিল্লীতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও বিশেষকৈ শপত গ্ৰহণ অনুষ্ঠানত ইতিমধ্যে দুৰ্বৃত্তৰ চকু দিয়া দেখিবলৈ পোৱা গৈছে দুৰ্বৃত্ত আৰু সন্ত্ৰাসবাদীও ইতিমধ্যে চকু দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দিল্লী আৰক্ষী তাক লৈ সতৰ্ক হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও সমগ্ৰ দিল্লীতে শপত গ্ৰহণ অনুষ্ঠানৰ দিনটোত 144 ধাৰা ইতিমধ্যে জাৰি কৰিছে দিল্লী আৰক্ষীয়ে কিন্তু তাৰ সমান্তৰালকৈ শপত গ্ৰহণৰ পূৰ্বে দপ্তৰ বিতৰণৰ ইতিমধ্যে যি কুচকাৱাজ চলি থকা দেখিবলৈ পোৱা গৈছে তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে